विघ्ननाश परं देव চতুৰ্থী তিথিত ভগৱান গণেশৰ পূজা আৰাধনা কৰিবলৈ মন্দিৰে মন্দিৰে ভক্তৰ দীঘলীয়া শাৰী। গণেশ জয়ন্তীত ভগৱান গণেশক তুষ্ট কৰিবলৈ এনেদৰেই দূৰ দূৰণিৰ পৰা মন্দিৰসমূহলৈ আহিছে অগণন ভক্ত। সনাতন ধৰ্মত ভগৱান গণেশকেই প্ৰথম পূজনীয় দেৱতাৰূপে গণ্য কৰা হয়। ধাৰ্মিক মান্যতা অনুসৰি ভগৱান গণেশক পূজা প্ৰাৰ্থনা কৰিলে ভক্তৰ সকলো ধৰণৰ বিঘ্ন দূৰ হয়, জীৱনলৈ সুখ সমৃদ্ধি আহে, ঘৰখনত ঋদ্ধি সিদ্ধিৰ বৃদ্ধি হয়। মানসিক শান্তি লাভৰ কাৰণে এনেদৰেই গণেশ চতুৰ্থীৰ দিনা মন্দিৰসমূহত দেখা গ'ল ভক্তৰ অভাৱনীয় ভিৰ। বিশ্বাস কৰা হয় এই দিনটোতেই ভগৱান গণেশক পূজা প্ৰাৰ্থনা আৰু ব্ৰত ৰাখিলে জীৱনৰ সকলো ধৰণৰ দুখ দৰিদ্ৰতা নোহোৱা হয়। এয়া গুৱাহাটীৰ লতাশিলৰ গণেশ মন্দিৰৰ দৃশ্য। পুৱাই অগণন ভক্ত আহিছে লতাশিলৰ গণেশ মন্দিৰলৈ। নিজ নিজ অভীষ্ট সিদ্ধিৰ কাৰণে সকলোৱে সিদ্ধিদাতা ভগৱান গণেশৰ চৰণত সেৱা নিবেদন কৰিছে। আজি গণেশ চতুৰ্থী, গণেশ বাবাৰ চৰণত আমি সকলোৱে আহিছোঁ। গণেশ বাবাক প্ৰাৰ্থনা জনাইছোঁ সকলোৰে যেন মংগল হয়, অপায় অমংগল দূৰ হয়। গণেশ বাবাই যাতে আশীৰ্বাদ কৰে, গোটেই বছৰটো যাতে সকলোকে ভালে ৰাখে, সেইটোৱে বিচাৰোঁ। আৰু ভাল লাগিছে। গণেশ সৰ্ববিঘ্নিদাতা, আমি গণেশ বাবাক সেৱা কৰিছোঁ যাতে সকলোৰে মংগল হয়, সৰ্ববিঘ্ন নাশ হয় আৰু গোটেই ৰাইজৰে মংগল হয়। এয়া গণেশগুৰিৰ গণেশ মন্দিৰৰ দৃশ্য। ইয়াতো দেখা গ'ল অভূতপূৰ্ব ভিৰ। পুৱাৰে পৰা ভক্তৰ দীঘলীয়া শাৰী গণেশগুৰিৰ গণেশ মন্দিৰতো। মনোকামনা পূৰণৰ বাবে ভগৱান গণেশৰ সেৱা লৈছে বিভিন্নজনে। গণেশ বাবাক আজি আমি প্ৰথম বছৰটো নতুন প্ৰথম পাইছোঁ, গতিকে তেওঁৰ আশীষ বিচাৰি সকলো ভক্ত আহিছে আৰু গণেশ মন্দিৰলৈ। আজি গণেশ চতুৰ্থী, ভগৱানে সকলোৰে ভাল কৰক, তাৰেই কামনা আমাৰ পৰিয়ালৰ সকলোৰে মনৰ ইচ্ছা পূৰণ হওক। এয়া অভয়াপুৰীৰ লালমাটি দুৰামাৰী গণেশ মন্দিৰৰ দৃশ্য। ভগৱান গণেশৰ আশীষ ল'বলৈ বিভিন্ন প্ৰান্তৰ পৰা এই লালমাটি দুৰামাৰী গণেশ মন্দিৰলৈ আহিছে ভক্তসকল। গণেশৰ তাতে পূজা দিব আহিছোঁ, যেন গোটেই ভালে ভালে থাকে, সেইটোৰ কাৰণে পূজা দিব আহিছোঁ। বিশ্বাস কৰা হয় মা পাৰ্বতীয়ে মাঘ মাহৰ শুক্লপক্ষৰ এই চতুৰ্থী তিথিতেই ভগৱান গণেশক জন্ম দিছিল। সেইবাবেই এই দিনটোত ভগৱান গণেশে অৱতাৰ লোৱা বুলিও বিশ্বাস কৰে সনাতন ধৰ্মাৱলম্বী লোকসকলে। ব্যুৰ ৰিপৰ্ট, DY365।